এটা কথা কওঁ আমি যে পোছাকযোৰ যে পিন্ধো এই পোছাকযোৰ মৰ্যাদা কিমান জানেনে ইয়াৰ কোনো সীমা নাইকিয়া এই পোছাকযোৰ আমি যেতিয়ালৈকে পিন্ধি আছো তেতিয়ালৈকে এই পোছাকযোৰ লগতে নিজৰ সন্মানটো মানে কি হৈ আছে বাছি আছে এই পোছাকযোৰ যেতিয়া আমি খুলি দিম গোটেই পোছাকযোৰ যেতিয়া আমি খুলি দিম এই পোছাকযোৰ লগতে নিজৰ সন্মানটো নাইকিয়া হৈ যায় হয়নে নহয় গতিকে আমি কাপোৰ কিনো কাপোৰ পিন্ধো যিমান আমি কাপোৰ নহলে আমাৰ শৰীৰত কাপোৰ নহলে আমাৰ কোনো কাম নাই আমি চাৰি বেৰৰ মাজৰ পৰা আমি বাহিৰলৈ ওলাব নোৱাৰো আমি চাৰি বেৰৰ মাজতে আমি কাপোৰযোৰ নিপিন্ধিলেও আমাৰ একো ক্ষতি নহয় মাত্ৰ চাৰি বেৰৰ মাজত কিন্তু চাৰি বেৰৰ মাজৰ পৰা আমি যেতিয়া বাহিৰলৈ আহিম তেতিয়া আমি পোছাকযোৰ পিন্ধিবই লাগিব এই পোছাকযোৰ মৰ্যাদা মানে কোনো আমি জুখিব নোৱাৰো আমি এক সন্মান কৰিব লাগে সন্মান কৰিব শিকিব লাগে এই পোছাকযোৰ আমি নতুন নতুন পোছাক কিনি থাকো নতুন নতুন আমি ডিজাইনৰ কাপোৰ পিন্ধি থাকো কিন্তু সেই যিমানে কাপোৰ নিকিনো কিয় যিমানে কাপোৰ নিপিন্ধো কিয় আমি শৰীৰটো ঢাকালৈকে এই পোছাকযোৰে আমাক যিখিনি মানে সন্মান ৰক্ষা কৰে আমাৰ শৰীৰৰ যিখিনি সন্মান ৰক্ষা কৰে এই পোছাকযোৰে ৰক্ষা কৰে হয়নে যেতিয়া আমি পোছাকযোৰ অপব্যৱহাৰ কৰিম তেতিয়া আমাৰ কি হ'ব জানেনে এই পোছাকযোৰ লগতে আপোনাৰ নিজৰ সন্মানটো কিন্তু নাইকিয়া হৈ যায় আপুনি এই পোছাকযোৰ গোটেইযোৰ খুলি দিয়কচোন খুলি দিয়াৰ লগে লগে আপুনি জানো বাহিৰত ওলাব পাৰিব আৰু বাহিৰত যদি কোনোবাই এই পোছাকযোৰ গোটেইযোৰ খুলি দিয়ে তেতিয়া আপোনাৰ সন্মান জানো থাকিব ঠিক তেনেকৈ যেতিয়া আপোনালোকে যিকোনো পোছাক এযোৰ পিন্ধে নহয় তেতিয়াহ'লে আপোনালোকৰ শৰীৰটো ঢকাকৈ পিন্ধিব তেতিয়া কি হয় জানেনে সেই পোছাকযোৰ লগতে আপোনাৰ সন্মানটো বাচি থাকে তেতিয়া আন এজনে বেলেগ এজন ব্যক্তিয়ে আপোনাক কথা ক'বলৈ সুবিধা নাপায় কথাটো এইকাৰণে ক'লো যে আজিকালি যিখিনি আমি ভিডিঅ' পাই থাকোঁ আপোনালোকে যি ধৰণে পোছাক পিন্ধি পৰিধান কৰি পেলাই ভিডিঅ'বিলাক প্ৰস্তুত কৰি থাকে মই আমাৰ অসমীয়া জগতখন বা অসমৰ মানুহখিনিকহে কৈছোঁ মই বেলেগ এইবিলাক ক'বলৈ যোৱা নাই যেহেতু আমাৰ সেইটো বেলেগ হয় গতিকে আপোনালোকে যি ধৰণে পোছাকযোৰ পৰিধান কৰি যি ধৰণে ভিডিঅ'টো বনায় সেইটো আপোনাৰ পোছাকযোৰ লগতে আপুনি আপোনাৰ নিজৰ সন্মানটো খেদি আছে হয়নে নহয় গতিকে কিছুমান চাবচোন ইমান ধুনীয়াকৈ পোছাকযোৰ পিন্ধি তেওঁলোকে কাম কৰে বা ভিডিঅ' কৰে প্ৰস্তুত কৰে ধুনীয়া ধুনীয়া হেৰি কয় তো তেওঁলোকৰ সেই পোছাকযোৰ লগতে তেওঁলোকৰ সন্মানটো ধুনীয়া হৈ আছে মানে সন্মানটো একদম মানে বহুত মানে হেৰি হৈ থাকে মানে গতিকে আপোনালোকে কি কৰিব এই পোছাকযোৰক নহয় প্ৰথমতে সন্মান দিবলৈ শিকি লওক তাৰ পিছত আপুনি নিজৰ সন্মানটো নিজে পাব প্ৰথমতে পোছাকযোৰক সন্মান দিয়ক কথাটো কিয় ক'লো আপোনালোকে ভালকৈ বুজি পাইছে বুজাসকলে বুজি পাইছে নুবুজাসকলে সেইটো নিজৰ ব্যক্তিগত কথা মোৰ তাত ক'বলৈ একো দৰকাৰ নাই হ'ব পাৰে 200 টকীয়া বা 300 টকীয়া কিন্তু গোটেই মোৰ সন্মানটো এই পোছাকযোৰে ৰাখি আছে